हेलो फ्रेंड्स, स्टेट टीचर रिक्रुटमेंट 2024 मेरिट लिस्ट और एपइंटमेंट लेटार सम्पर्के एटा खबर आहिसे। खबरটো बेছি ভাল নহয়, তথাপি মই আপোনালোকলৈ শেয়াৰ কৰিলোঁ। চিফ মিনিষ্টাৰ ছাৰৰ ষ্টেটমেণ্ট আহিছে। কি ক'লে মুখ্যমন্ত্ৰী ছাৰে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। কেতিয়া দিব পাৰে মেৰিট লিষ্ট আৰু টেট কেণ্ডিডেটসকলে কি ক'লে, লগতে মুখ্যমন্ত্ৰী ছাৰে কি ক'লে আৰু এপইণ্টমেণ্ট কেতিয়া দিব সেই সম্পৰ্কে মতামত দিছে। টেট প্ৰাৰ্থীৰ বাবে খবৰ বেছি ভাল নহয়। এপইণ্টমেণ্ট প্ৰচেছটো দেৰি হ'ব। কিমান দেৰি হ'ব? 10 মে তাৰিখে দিব সকলো এপইণ্টমেণ্ট লেটাৰ, মানে অনুষ্ঠান পাতি সকলো এপইণ্টমেণ্ট লেটাৰ দিব। এই বিষয়ে মুখ্যমন্ত্ৰী ছাৰক টেট কেণ্ডিডেটসকলেই সুধিছিল কোনোবা এটা প্ৰগ্ৰামত, আৰু খুব মানে কাতৰভাৱে সুধিছিল। তথাপি কৈছে যে মেৰিট লিষ্ট এইবিলাক ওলাই থাকিব, যি ওলাই থাকিব, কিন্তু এপইণ্টমেণ্টটো 10 মে তাৰিখে দিব। তাৰমানে বহুত এপইণ্টমেণ্ট দিব, হয়তো 50,000ৰ কথা কৈছিল ছাৰে, 50,000ৰ নিচিনাই দিব। তো গতিকে এই এপইণ্টমেণ্ট প্ৰচেছটো এই অনুষ্ঠান পতাৰ বাবে চাগে অকণমান দেৰি হ'ব। বাকী এতিয়া এই যেহেতু 10 মে কৈ দিছে, 10 মে মানে আর কি আমাৰ কিবা এটা ডেট হয়তো আছে 10 মে, সেইকাৰণে 10 মে ডাইৰেক্ট কৰিলে, নহ'লেতো বেলেগ তাৰিখেও ক'ব পাৰিলে হয়। কিন্তু মেৰিট লিষ্ট এইবিলাক আগতীয়াকৈ ওলাই থাকিব কৈছে। মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন যিবিলাক হৈ থাকিব ওলাই থাকিব, কিন্তু এপইণ্টমেণ্ট প্ৰচেছটো বহুত অকণমান দেৰি হৈ গ'ল। তো চিফ মিনিষ্টাৰ ছাৰে কৈছে এতিয়া ইয়াৰ ওপৰত আৰু কোনেও নাই। তো এইখিনি এতিয়া খবৰটো এইটোৱেই হ'ব যে 10 মে তাৰিখ ষ্টেটমেণ্টটো আমি শুনি লওঁ, পিছত আলোচনা কৰি আছোঁ। LP UP মেৰিট লিষ্ট, LP UP মেৰিট লিষ্ট আৰু এপইণ্টমেণ্ট চব 10 মেত। স্যার আমাক মেৰিট লিষ্টখন উলিয়াই দিয়ক স্যার। এপইণ্টমেণ্ট কেতিয়া দিব স্যার? লিষ্ট ওলাব, যি ওলাই থাকিব সেই ডেটটো মই নাজানো, কিন্তু এপইণ্টমেণ্ট 10 মেত হ'ব। সোনকালে স্যার উলিয়াই দিয়ক স্যার, এপইণ্টমেণ্ট দেৰি কৰিলেও দিগদাৰ নাই স্যাৰ। কথা নাই, লাহে লাহে গ'লে হ'ল। এইবিলাকত সোমাই গ'লে নামটো নোলালে আকৌ মনটো বেয়া লাগিব। এইবিলাক আপোনালোকে শুনিলে স্পষ্টকৈ ছাৰে কৈ দিলে যে 10 মে তাৰিখে এপইণ্টমেণ্ট হ'ব। বাকী মেৰিট লিষ্ট এইবিলাক কি আছে, ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন এইবিলাক হৈয়ে থাকিব, কিন্তু এপইণ্টমেণ্ট লেটাৰটো যিটো দিয়া হ'ব তাৰিখটো হৈছে 10 মে। স্পষ্টকৈ কৈ দিছে। টেট কেণ্ডিডেটসকলে সুধিছিল। হোপফুলি মেৰিট লিষ্ট বা ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন যাতে এইবিলাক আগতীয়াকৈ হৈ যায়। বাকী এপইণ্টমেণ্ট লেটাৰটো অকণমান দেৰি হ'ল, কিন্তু এতিয়া ৱেইট কৰিব লাগিব, তাৰ বাহিৰত আৰু একো উপায় নাই। চ' আজিৰ ভিডিঅ' মানে শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ।